চিৰদিনৰ বাবে স্তব্ধ হৈ গ'ল এক মধুৰ শব্দ। অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰৰ অৱসান। আত্মা, সুৰ, শব্দৰ যাদুকৰ হেৰুৱালোঁ। ৯০ দশকৰ প্ৰাক্ষণত লগ পাইছিলোঁ মানুহজনক। নাম তেওঁৰ সুৰৰ সাধক, শব্দৰ সাধক, ব্যতিক্ৰমী কণ্ঠৰূপে সৰ্বত্ৰে পৰিচিত। ডিব্ৰুগড়ৰ সাংস্কৃতিক জগতৰে নহয়, সমগ্ৰ অসমৰ সাংস্কৃতিক জগতখনক উজ্বলাই ৰখা চৈয়দ ছাদুল্লা আজি চিৰদিনৰ বাবে আঁতৰি গ'ল। নিশ্চিতভাৱে চৈয়দ ছাদুল্লাৰ মৃত্যুৰ লগে লগে অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰৰ অৱসান ঘটিল। ৯০ দশকতেই সান্নিধ্যলৈ অহা চৈয়দ ছাদুল্লাৰ সৈতে এক সুন্দৰ সম্পৰ্ক আছিল। কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, এসময়ত কুইভাৰ্ছ সাংস্কৃতিক গোষ্ঠীৰ যোগেদি সমগ্ৰ অসমত সাংস্কৃতিক আন্দোলন গঢ়ি তোলা চৈয়দ ছাদুল্লা কানৈ মহাবিদ্যালয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। মহাবিদ্যালয়খনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ প্ৰতিষ্ঠা লগ্নৰ সৈতে জড়িত হৈ থকা চৈয়দ ছাদুল্লা ব্যতিক্ৰমী হিচাপে আছিল। সুন্দৰ কণ্ঠস্বৰ মানুহৰ বাবে সদায় পৰিচিত হৈছিল। অনাতাঁৰ কেন্দ্ৰৰ যোগেদি ভাহি অহা তেওঁৰ সেই কণ্ঠ সকলোৰে মাজত পৰিচিত আছিল। সকলোৱে জানিছিল সেয়া চৈয়দ ছাদুল্লাৰে কণ্ঠস্বৰ হ'ব। ডিব্ৰুগড়ৰ সমাজ জীৱনৰ সৈতে তেওঁ জড়িত হৈ প্ৰতিটো কামতে অংশগ্ৰহণ কৰিছিল। চৈয়দ ছাদুল্লাৰ কথা লিখিলে শেষ হৈ নাযায়। দৰাচলতে চৈয়দ ছাদুল্লাৰ বিষয়ে ক'বলৈ গ'লে য'ত কথা শেষ হয় তাৰ পৰাই তেওঁৰ সুৰ আৰম্ভ হয়। প্ৰকৃততে ক'বলৈ গ'লে চৈয়দ ছাদুল্লা আছিল অসমীয়া সংগীত জগতৰ এক অদৃশ্য স্থপতি। তেওঁ আছিল সেইজন যিগৰাকীয়ে সুৰৰ মাজত জীৱনৰ কথা কৈছিল, গীতৰ মাজত, শব্দৰ মাজত মানৱতাৰ কথা কৈছিল। শব্দৰ মায়াজাল, শব্দৰ যাদুকৰ ৰূপে পৰিচিত চৈয়দ ছাদুল্লা আজীৱন শব্দৰ মাজত জীয়াই আছিল, সুৰৰ মাজত জীয়াই আছিল। এই যে কয় মানুহ কিছুমান শব্দৰ মাজত জীয়াই থাকে, সুৰৰ মাজত আত্মাৰ সম্পৰ্কৰে জীয়াই থাকে, সেয়া হ'ল এজন চৈয়দ ছাদুল্লা। তেওঁৰ কণ্ঠৰ পৰা ওলোৱা প্ৰতিটো গান যেন মানুহৰ জীৱনৰ গল্প, প্ৰেম, বেদনা, আশা আকাংক্ষাৰ সংগীতময় পৰিৱেশৰ এক ভাষান্তৰ মাথো। সঁচাকৈ আজি চৈয়দ ছাদুল্লা চিৰদিনৰ বাবে আঁতৰি যোৱাৰ লগে লগে এনে অনুভৱ হৈছে এক যেন উজ্জ্বল নক্ষত্ৰ আকাশৰ পৰা খহি পৰিল। জনপ্ৰিয় গীতিকাৰ, সুৰকাৰ, শব্দযন্ত্ৰী, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ এসময়ৰ আত্মাস্বৰূপ চৈয়দ ছাদুল্লাই মৃত্যুৰ আগলৈকে এক যুগৰ সৃষ্টি কৰিছিল। আজি সেই যুগৰ অন্ত পৰিল। যেন সংগীতৰ, কলাৰ, শব্দৰ পৃথিৱীখন হঠাৎ স্তব্ধ হৈ গ'ল। ছাদুল্লাৰ মৃত্যুত কেৱল সংগীতৰ জগতখনেই নহয়, সমাজৰ, দেশৰ, জাতিৰ এক অনুভূতিশীল হৃদয় চিৰদিনৰ বাবে হেৰাই থাকিল। কাৰণ তেওঁ গ্ৰাম্য চহা জীৱনৰ মাটি, মানুহৰ ভাৱনা, সমাজৰ দুখ বেদনা সকলোকে শব্দৰ জৰিয়তে সুৰৰ ৰূপ দিছিল। তেওঁৰ সৈতে যিসকল আছিল, যিসকলৰ সান্নিধ্য গঢ়ি উঠিছিল, সকলোৱে অনুভৱ কৰে যেন সংগীতৰ সৈতেহে সান্নিধ্য গঢ়ি উঠিছিল। তেওঁ এনে সুৰৰ বটবৃক্ষ আছিল যাৰ ফলত বহু নবীন প্ৰবীণ শিল্পীয়ে আশ্ৰয় লৈ ফুলি উঠিছিল। তেওঁৰ মৃত্যুৰ লগে লগে যেন শব্দ, সুৰ আৰু সংগীতৰ বাগিচা আজি শুকান পৰিৱেশ সৃষ্টি হয়। তেওঁৰ গীতৰ সুৰ, শব্দৰ ছাই আমাক সদায় তেওঁৰ উপস্থিতিৰ অনুভৱ কৰাব। ডিব্ৰুগড়ৰ শব্দৰ সন্তান, ডিব্ৰুগড়ৰ স্বাভিমান, ডিব্ৰুগড়ৰ গৌৰৱ চৈয়দ ছাদুল্লাৰ মৃত্যুত সশ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অৱশ্যে এই কথা ঠিক, তেওঁৰ যাত্ৰা শেষ হ'লেও তেওঁ কৰি যোৱা সৃষ্টি, শব্দ, সুৰ, গীত, কথা চিৰদিন সুৰৰ নদী হৈ অনন্তকাল বৈ থাকিব। এক অৰ্থত আজি অনুভৱ হৈছে চৈয়দ ছাদুল্লাৰ জীৱন আছিল সৃষ্টিৰ এক উৎসৱ। তেওঁৰ মৃত্যুৱে অসমৰ সংগীত ক্ষেত্ৰত এক গভীৰ শূন্যতা সৃষ্টি কৰিলে। তেওঁৰ সৃষ্টিয়ে সদায় অসমীয়া সমাজক স্মৰণ কৰি থাকিব। তেওঁৰ সৃষ্টি সদায় অমৰ হৈ থাকিব। সুৰৰ সাধক, সুৰৰ যোগী হৈ অসমীয়া সংগীত জগতৰ আকাশ সদায় জিলিকি থাকিব। তেওঁ সুৰৰ মাজেৰে, গীতৰ মাজেৰে, শব্দৰ মাজেৰে অসমীয়া সমাজত যি সম্প্ৰীতি, প্ৰেম আৰু আশাৰ বাৰ্তা দিছিল, নিশ্চিতভাৱে সেয়া অসমীয়া মানুহৰ মাজত সদায় অমৰ হৈ থাকিব। তেওঁৰ আত্মা য'তেই আছে কুশলে থাকক, শান্তিৰে থাকক।